পোহৰলৈ আহিছে সুলভ মূল্যৰ দোকানীৰ ৰেচন কাৰ্ডৰ চাউল আত্মসাৎ কৰাৰ অভিনৱ কৌশল। সমবায়ৰ চাউল আত্মসাতৰ বাবে বৰপেটাৰ বাঘবৰ সমবায়ৰ এজেণ্ট নুৰ নবীয়ে লোকৰ পৰা ল'ৰা ছোৱালীক দেখুৱাইছে নিজৰ বুলি। এটা দুটা নহয়, একেটা পৰিয়ালৰ 4জনকৈ ল'ৰা ছোৱালীক নিজৰ দেখুৱাই আত্মসাৎ কৰি আহিছে ৰেচন কাৰ্ডৰ চাউল। অভিযোগ অনুসৰি এইজন সুলভ মূল্যৰ দোকানী নুৰ নবীয়ে একে গাঁৱৰে ৰফিকুল হাছানৰ পৰিয়ালৰ 4জনকৈ ল'ৰা ছোৱালীৰ নাম অন্তৰ্ভুক্ত কৰিছে নিজৰ ৰেচন কাৰ্ডত। ৰফিকুল হাছানে বাৰম্বাৰ অভিযোগ কৰিও নোম এডালকে লৰাব পৰা নাই সমবায় এজেণ্ট নুৰ নবীৰ। সুদীৰ্ঘ 9 মাহে এজেণ্টে চলাই গৈছে এই লুণ্ঠন ৰাজ। নিজকে বহু ওপৰৰ মাল বুলি পৰিচয় দি কোনেও এজেণ্টগৰাকীৰ একো কৰিব নোৱাৰা বুলি হুংকাৰ দিয়াৰ কথাও অভিযোগ উত্থাপন কৰিছে। আনহাতে সমবায় এজেণ্ট হ'ল বাঘবৰ সমবায়ৰ ধৰ্মপুৰ গাঁৱৰ, থাকে গোৱালপাৰাৰ মতিয়া সিধাবাৰীত। চাউল বিতৰণ কৰে বাঘবৰ বজাৰত। 1 তাৰিখৰ পৰা 10 তাৰিখলৈ চাউল বিলাব লাগে যদিও দুদিন বিতৰণ কৰিয়েই বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে। একেদৰে বাঘবৰৰ পৰা ধৰ্মপুৰলৈ চাউল কঢ়িয়াবলৈ হিতাধিকাৰীয়ে ভৰিব লাগে অতিৰিক্ত ধন। ইফালে 5 কেজিৰ সলনি 4.5 কেজিহে চাউল দিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।